মই ইতিমধ্যে অসমবাসীক আহ্বান কৰিব বিচাৰিছোঁ যে খন্তেক আগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমবাসীক ইতিমধ্যে অৱগত কৰিছে এক প্ৰেছ বিবৃতিত যে গৌৰৱ গগৈ ডাঙৰীয়া ভাৰতবৰ্ষখনক দুৰ্বল কৰিবৰ কাৰণে তেওঁ কিমানবাৰ পাকিস্তানলৈ গৈছে আৰু পাকিস্তানৰ এজেন্সি হিচাপে কি কাম কৰিছে সকলোবিলাক কথা প্ৰমাণেৰে সৈতে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাৰতবাসী তথা অসমবাসীক অৱগত কৰিছে। তো গতিকে এইবিলাক কথা জনাৰ পাছত অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ এটা গধুৰ দায়িত্ব আছে বুলি পেলাই আমি ভাবোঁ যে এই গৌৰৱ গগৈ নিচিনা মানুহক অসমৰ পৰা সম্পূৰ্ণভাৱে আঁতৰাই পঠাব লাগিব। তেওঁ আচলতে জেলত থকাৰ যোগ্য, তেওঁ জেলত থাকিব লাগিব আৰু এই ধৰণৰ ব্যক্তিবিলাক যদি আমাৰ সমাজৰ মাজত থাকে তেতিয়াহ'লে সদায় আমাৰ ভাৰতবৰ্ষখনক দুৰ্বল কৰাৰ প্ৰয়াস কৰিব, আমাৰ অসমখনক দুৰ্বল কৰিবৰ কাৰণে প্ৰয়াস কৰিব, আমাৰ অসমৰ যি সমন্বয় আছে, আমাৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যি একতা আছে ইয়াক দুৰ্বল কৰিবৰ কাৰণে সদায় তেওঁলোকে কাম কৰিব। তো গতিকে তেওঁক অতি শীঘ্ৰে জেললৈ প্ৰেৰণ কৰাটো আমি তিনিচুকীয়াবাসীয়ে দাবী উত্থাপন কৰিছোঁ। গম পাইছে বহুত দিনৰ পৰা চলি থকা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ থকা কথাবিলাক আজি মুখ্যমন্ত্ৰীয়ে আপোনালোকৰ আগত আপোনালোকৰ টিভি চেনেলৰ মাধ্যমৰ আগেদি এই গৌৰৱ গগৈ পাকিস্তানীৰ লগত লিংক থকা কথাবোৰ সম্পূৰ্ণৰূপে ব্যক্ত কৰিছে, প্ৰমাণ সহকাৰে আপোনালোকৰ মাজত আহিছে। গতিকে অসমৰ ৰাইজে ইতিমধ্যে বুজি পাইছে গৌৰৱ গগৈ যে পাকিস্তানী এজেণ্ট আৰু গৌৰৱে আজি অসমৰ মানুহক বিভিন্ন জাতি জনগোষ্ঠীক আবুৱা ভৰি পেলাই অসমৰ মুখ্যমন্ত্ৰী হোৱা সপোন দেখিছে, কিন্তু তেখেতে আজিলৈকে তেখেতৰ পৰিবাৰকো ভাৰতীয় নাগৰিক কৰা নাই আৰু সেই মানুহজনে অসমখনক কেনেকৈ সুৰক্ষা দিব। গতিকে আমি ভাবোঁ গৌৰৱ গগৈ নিচিনা মানুহৰ অসমত স্থান নাই, ভাৰতবৰ্ষৰ স্থান নাই। এজন সংসদ হোৱাৰ বাবে এখন সংসদ 10টা বজাত সংসদ হৈ পেলাই 10টা বছৰ সংসদ হৈ পেলাই মাননীয় স্বনামধন্য ব্যক্তি তৰুণ গগৈ পুত্ৰ অসমৰ মাননীয় পুত্ৰ হৈ পেলাই আজি পাকিস্তানীৰ লগত হলিগলি কৰি পেলাই আমাৰ গোটেই অসমবাসী ভাৰতবাসীৰ আগত আবুৱা ভৰিবলৈ আহিছে। গতিকে মই ভাবোঁ ৰাইজে বুজি পাইছে এই গৌৰৱ গগৈক আমি অসমৰ পৰা নহয় ভাৰতবৰ্ষৰ পৰা পাকিস্তানলৈ পঠিয়াই দিব লাগে।